যেটো আমাৰ কোশ্চেন আছিল 7th কোশ্চেনটো যে হাউ মেনি মোলস of water molecules present in 36 gram of water যে 36 গ্রাম পানীত কিমান মল পানীৰ অণু থাকে গতিকে আমাৰ মলৰ সংখ্যা বাহিৰ কৰিব দিছে গতিকে আমি যেতিয়া পঢ়িছিলো তেতিয়া আছিল কি মল ইকুৱেল কি আছিল given mass divide by molar mass এটো আছিল ফৰ্মুলা মল বাহিৰ কৰিবলৈ হলে আমাক যেটো ভৰ দিয়া আছে given mass আমাক 36 গ্রাম দিয়া আছে আৰু আমাৰ পানীৰ H2O কি লাগিব মলাৰ ভৰ বাহিৰ কৰিব লাগিব যেটো আমাক বাহিৰ কৰিব লাগে কেনেকে আমি জানিছিলো কি আছিল H2O কি আছিল H2O মানে হাইড্ৰোজেনৰ ভৰ আছিল কিমান 1 ইনটু কেইটা আছিল দুটা প্লাস কি আছিল 16 কিহৰ অক্সিজেনৰ গতিকে কিমান হ'ব তেনেহলে 2 plus 16 ইকুৱেল কিমান হ'ব 18 u গতিকে আমাৰ ফৰ্মুলা হ'ব এইটো হল আমাৰ 18 u ইটো u ইউনিফাইড মাস গতিকে আমাৰ ফৰ্মুলা আছিল মল ইকুৱেল given mass আছিল 36 গ্রাম আৰু মলাৰ মাস আমি বাহিৰ কৰিলো H2O ওটাৰৰ কি আছিল 18 u গতিকে এটো কি হ'ব এটোটো কাটিলে কি হ'ব 2 হ'ব গতিকে আমাৰ আনসাৰটো তোমালোকে নিশ্চয় গম পাইছা ইয়াতে অপচন 2 হ'ব কি ৰাইট আনসাৰ ঠিক আছে পাইছা বুজি গতিকে আমি নেক্সট কোশ্চেন লৈ যাম নেক্সট কোশ্চেন কি আছিল 8 নম্বৰ ইয়াতে এটা পিকচাৰ দিয়া আছে পিকচাৰটো আছে যে প্ৰথম কক্ষ দুটা দিয়া আছে ইলেক্ট্ৰন তাৰ পিছত 8টা লাষ্টৰ অৰবিটত কিমান দিয়া আছে 2 সামাগত কোশ্চেনটো আমি চাম how many electrons are present in L shell of the elements shown in the figure 1 গতিকে যেটো আমাৰ 1 নম্বৰ যেটো শেল আছে L আমি জানো যে চাৰিটা শেল থাকে K L M N K L শেলটোত কিমানটা ইলেক্ট্ৰন আছে বুলি আমাক কৈছে আমাৰ প্ৰথম শেল যেটো আছে এই শেলটোৰ নাম হল K তাৰ পিছত কি L তাৰ পিছত কি M তাৰ পিছত কি N গতিকে আমাক সুধিছে যে চিত্ৰ অনত থকা মলটোৰ L শেলত কিমানটা ইলেক্ট্ৰন আছে গতিকে আমি সিম্পলি আমি গম পাইছো সেকেন্ড তাৰ মানে 8টা ইলেক্ট্ৰন আছে গতিকে অপচন এইটো কি হ'ব ৰাইট কিছুমানে জানো যে ভিডিওৰ মানে সোলো হোৱাৰ কাৰণে কিছুমানে কয় ইমান সোলো তোমালোকে এটা কাম কৰা ভিডিওটো স্পিডত চোৱা স্পিড বঢ়াই দিয়া আৰু তোমালোকে ইমান মানে শৰ্টকাট বিচাৰা তোমালোকে ইমান মানে ভিডিওটো মানে ইমান শৰ্ট লাগে চোৱা জীৱনত যিমানে শৰ্টকাট যাবা কনসেপ্ট লোৱাৰ যেতিয়া সময় হ'ব তেতিয়া তুমি কি হ'বা লাইভটো মানে ইমান সঠিকভাৱে নচলিব তোমাৰ পিছলৈ গতিকে ইনফৰমেশন কি লোৱাৰ সময়ত বহুত সময় দি ইনফৰমেশন বিলাক জমা কৰিব লাগে তাৰ পিছত যেতিয়া তুমি কিবা পৰীক্ষাৰ কাৰণে যাবা তেতিয়া তুমি শৰ্টকাট ঠিকই আছে মাৰি দিবা কোনো কথা নাই কিন্তু এতিয়া তুমি শৰ্টকাট মাৰিব নাযাবা তেতিয়ালে কি হ'ব তোমাৰ বহুত এটা প্ৰবলেম হৈ যাব আমি নেক্সট কোশ্চেনলৈ গুচি যাম কোশ্চেন নম্বৰ 9 balance of the element shown in figure 1 is চিত্ৰ অনত থকা মৌলটোৰ যোজ্যতা হল আমি এইটো আমি পঢ়িছিলো যে যদি কোনো এটা মৌলৰ লাষ্ট অৰবিটত শেষৰ শেলত যদি ইলেক্ট্ৰন 1 2 3 4 থাকে তেতিয়াহলে হেইটো মৌলৰ যোজ্যতা হ'ব সেই সংখ্যাটো মানে শেলত থকা সংখ্যাটো কোনটো শেলত লাষ্টৰ শেলত গতিকে আমাৰ ইয়াত লাষ্টৰ শেলত কেইটা ইলেক্ট্ৰন আছে চোৱা 3টা ইলেক্ট্ৰন আছে হয়নে নহয় এটা দুটা তিনিটা তুমি যদি বুজি পোৱা নাই তেতিয়াহলে তুমি চাবা বুজি যদি পোৱা নাই তেতিয়াহলে চাব পাৰা তোমালোকে প্ৰবলেম হল নেকি বুজি নাপালো Hello students, welcome to my channel.
আজি আমাৰ ক্লাছটো হৈছে এই কেইদিনমান আগতে আমাৰ গতিকে আমাৰ 9 নম্বৰ কুৱেশ্যনটো আছিল চিত্ৰ অনত থকা মৌলটোৰ যোজ্যতা হ'ল যে আমি জানিছিলোঁ যে কোনো এটা মৌলৰ লাষ্ট যিটো অৰবিট আছে চেল আছে কক্ষ আছে ইয়াত যদি 1 2 3 4 লৈকে ইলেক্ট্ৰন থাকে তেতিয়াহ'লে সেই লাষ্ট অৰবিটত থকা ইলেক্ট্ৰনৰ সংখ্যাটোৱে হয় সেইটো মৌলৰ যোজ্যতা। আমি বাৰ বাৰ তেতিয়া পঢ়াওঁ যেতিয়া আমি তেতিয়াই কথাখিনি তোমালোকক কওঁ লগতে লিখি দিওঁ। আৰু যদি কোনো এটা মৌলৰ লাষ্ট অৰবিটত ইলেক্ট্ৰনৰ সংখ্যা 5 6 7 8 হয় তেতিয়াহ'লে আমি 8ৰ পৰা বিয়োগ কৰি পোৱা সংখ্যাটোৱে হ'ব সেই মৌলটোৰ যোজ্যতা। গতিকে আমাৰ লাষ্ট অৰবিটত তুমি ভালকৈ যদি চোৱা এইটো এটা ইলেক্ট্ৰন আছে, এইটো এটা ইলেক্ট্ৰন আছে আৰু এইটো এটা ইলেক্ট্ৰন আছে, তিনিটা ইলেক্ট্ৰন আমাৰ ইয়াতে দেখা পোৱা গৈছে আমাৰ ফিগাৰটোত। গতিকে এইটো এটা ইলেক্ট্ৰন, এইটো এটা ইলেক্ট্ৰন, এইটো এটা ইলেক্ট্ৰন, যেহেতু বাহিৰটো আমাৰ লাষ্ট অৰবিট বহিৰতম কক্ষ তোমালোকে নিশ্চয় গম পাইছে। গতিকে আমাৰ ইয়াত অপশ্যন নম্বৰ কি হ'ব 2 নম্বৰটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িম। এটা পৰমাণুৰ পাৰমাণৱিক ভৰ 27 ইউ যদি নিউট্ৰনৰ সংখ্যা 14 হয় তেন্তে মৌলটোৰ পাৰমাণৱিক সংখ্যা কিমান হ'ব? গতিকে আমি জানো ইয়াতে নিউট্ৰনৰ সংখ্যা যদি 14 হয় গতিকে আমাৰ টোটাল আছে কিমান পাৰমাণৱিক ভৰ 27। গতিকে আমাৰ এনচাৰ হ'ব 13। যেহেতু 13 আৰু 14 মিলি কি হয় 27। গতিকে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন নম্বৰ 2। অপশ্যন নম্বৰ কি হ'ব 2 হ'ব। পাইছা বুজি? গতিকে আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িম। কণী এটাৰ চোকৰা এৰুৱাই গাঢ় লৱণৰ দ্ৰব্যত ডুবাই ৰাখিলে কণীটোৰ সংকোচন ঘটে। এইটো কি দ্ৰব্যৰ উদাহৰণ? এইটো আমি জানিব লাগিব ডাইৰেক্ট। জানিব মানে আমি আলোচনা কৰিছিলোঁ বহুত লম্বা কথা, গতিকে আমি অতিচাৰী দ্ৰব্য হ'ব এইটো। তোমালোকে অপশ্যন নম্বৰ 3টো ৰাইট কৰিবা। অপশ্যন নম্বৰ 3 এইটো হ'ব কি শুদ্ধ উত্তৰ। তাৰপিছত আমি নেক্সট কুৱেশ্যনলৈ যাম। উদ্ভিদৰ সালোক সংশ্লেষণৰ বাবে গুৰুত্বপূৰ্ণ ক অংগাণুটো হ'ব কোনটো হ'ব? ইয়াতে অপশ্যন কুৱেশ্যন নম্বৰটো এইফালে আছে। জানো আমি হৰিত কণা ক্লৰোপ্লাষ্টটো হ'ব, এইটো হ'ব। তাৰপিছত লাইচোজমক কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয়। লাইচোজম গঠনত কোনটো ক অংগাণুই সহায় কৰে এইটো আমি জানো। কোনটো কৰে? গলজি সংঘই কি কৰে লাইচোজম গঠন কৰাত সহায় কৰে। এইটো NCERTৰ বুকত ডাইৰেক্ট একদম দিয়া আছে আৰু আমি যেতিয়া পঢ়াওঁ তোমালোকক আণ্ডাৰলাইন কৰি দিওঁ চাবা। তাৰপিছত নেক্সট কুৱেশ্যন। আমি দেখোঁ যে বতাহত গছবোৰ হালি যায় কিন্তু ভাঙি নাযায়। উদ্ভিদৰ থকা কোনবিধ কলাৰ বাবে গছ এডাল বতাহত ভাঙি নাযায়? এইটো আমি জানো কলেন কাইমা, যিটো আমাৰ অপশ্যন নম্বৰ 3। এইটো আমি বাৰে বাৰে কৈ যাওঁ। আৰু স্ক্ৰেন কাইমাৰ কলাই কি কৰে নাৰিকলৰ বাকলি গঠন কৰে। এইটো মৃদু এবিধ কলা। হওক।